Ini ঠান্ডা ঠান্ডা লাগছে না? Curiosa. Oh. Everesa. दार्जिलिंग में ये दूसरा दिन का ये पड़ा था। सुबह सुबह दूध की चाय के साथ अच्छा लग रहा है। Ready to explore Darjeeling. Hello everyone, welcome to my channel. গাড়ীত বহি লৈছোঁ আৰু এতিয়া আমি ফাৰ্ষ্ট গৈ আছোঁ জু। ঠিক আছে কিয় কৈ আছে কিবা এটা ক'ত যাম আমি? জুত যাব। হেল্ল' সেইটোত ৰ'বা, সেইটোত ডান্স এটা কৰি গৈছে। হেল্ল' সেইটোত 11 নম্বৰটোত এডভান্স কৰি গৈছে, আমি আহি পাই গ'লোঁ জু। এতিয়া গৈ আছোঁ চিৰিৰে বগাই বগাই। আপুনি কিবা ক'ব? কেনে ঠান্ডা ঠান্ডা লাগছে না? মান কি হ'ল? পদ্মজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক। এই চিৰিয়াখানাখন ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ দাৰ্জিলিং চহৰৰ 67.56 একৰ ভূমিত অৱস্থিত আছে। 1958 চনত মুকলি কৰা এই চিৰিয়াখানাখনৰ গড় উচ্চতা 7,000 ফুট। এই চিৰিয়াখানালৈ প্ৰতি বছৰে প্ৰায় 3 লাখ মান দৰ্শনাৰ্থী আহে। সৰোজিনী নাইডুৰ কন্যা পদ্মজা নাইডু নামেৰে এই উদ্যানখনৰ নামকৰণ কৰা হৈছিল। এই চিৰিয়াখানাখন ভাৰতীয় কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ ৰঙা পাণ্ডা কাৰ্যসূচীৰ কেন্দ্ৰ হিচাপে কাম কৰে আৰু বিশ্ব চিৰিয়াখানাৰ একুৰিয়াম সংস্থাৰো সদস্য হয়। 1958 চনৰ 14 আগষ্টত পশ্চিমবংগ চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত দাৰ্জিলিঙৰ বাৰ্জ হিল চুবুৰীত হিমালয়ৰ প্ৰাণী জগত অধ্যয়ন আৰু সংৰক্ষণৰ লক্ষ্যৰে এখন চিৰিয়াখানা প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম সঞ্চালক তথা প্ৰতিষ্ঠাপক আছিল দিলীপ কুমাৰ দে। ভাৰতীয় বন সেৱাৰ অন্তৰ্গত মিষ্টাৰ দে মূলতঃ হিমালয়ৰ উদ্ভিদ আৰু প্ৰাণীৰ বিশেষজ্ঞ আৰু উচ্চতাৰ প্ৰাণীবিজ্ঞান উদ্যান স্থাপনৰ স্পষ্ট উদ্দেশ্যেৰে শিক্ষা বিভাগত ডেপুটেশ্যনত আছিল। উদ্যানখনৰ বহুমূলীয়া সম্পত্তি আছিল 1960 চনত ছোভিয়েট প্ৰধানমন্ত্ৰী নিকিতা ক্ৰুশ্চেভে ভাৰত চৰকাৰক উপহাৰ দিয়া এযোৰ চাইবেৰিয়ান বাঘ। উদ্যানখনত এতিয়া বিলুপ্তপ্ৰায় প্ৰাণী যেনে তুষাৰপাতৰ নাহৰফুটুকী, ৰঙা পাণ্ডা, গঁড়াল, চাইবেৰিয়ান বাঘ আৰু বিভিন্ন ধৰণৰ বিলুপ্তপ্ৰায় চৰাই আছে। কিন্তু পাহাৰীয়া অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে হিমালয়ৰ প্ৰাণীবোৰে ভাবুকিৰ সন্মুখীন হ'ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হয়। 1972 চনৰ জানুৱাৰী মাহত উদ্যানখন পঞ্জীয়নভুক্ত সমিতিলৈ পৰিণত হয়। ৰক্ষণাবেক্ষণৰ খৰচ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ভাগ কৰিব বুলি চুক্তি কৰা হয়। ঘৰৰ পিছফালে যোৱা কেইটা চাম্বাৰ দিয়ে এইকেইটাই আছে ন চিৰিয়াখানাত আমাৰ যাই থাকে যে। 1993 চনৰ মে' মাহত উদ্যানখন পশ্চিম বংগৰ বন বিভাগলৈ স্থানান্তৰ কৰা হয়। 1975 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে উদ্যানখন পৰিদৰ্শন কৰি পদ্মজা নাইডুৰ স্মৃতিত উৎসৰ্গা কৰাত উদ্যানখনৰ নাম সলনি কৰা হয়।
জানিব পাৰিছোঁ যে চিৰিয়াখানাখনত স্নো নাহৰফুটুকী আৰু ৰঙা পাণ্ডাৰ বাবে অফ ডিছপ্লে প্ৰজনন কেন্দ্ৰ আছে। 1983 চনত তুষাৰপাতৰ নাহৰফুটুকীৰ বন্দী প্ৰজনন আৰম্ভ কৰা হয়। নাহৰফুটুকীৰ সৈতে যিবোৰ আমেৰিকাৰ জুৰিখ আৰু লেহ লাডাখৰ পৰা চিৰিয়াখানালৈ অনা হৈছিল। 1994 চনত কলন চিৰিয়াখানা, বেলজিয়ামৰ মাদ্ৰিদ চিৰিয়াখানা আৰু ৰটাৰডেম চিৰিয়াখানাৰ ব্যক্তিৰ সৈতে ৰেড পাণ্ডাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই প্ৰজাতিসমূহৰ উপৰিও চিৰিয়াখানাখনত হিমালয়ৰ তাহৰ, নীলা ভেড়া, হিমালয়ৰ মোনাল, ধূসৰ ময়ূৰ, ফেজেণ্ট, হিমালয়ৰ চেলেমেণ্ডাৰ, ব্লাড ফেজেণ্ট আৰু চেটিৰ ট্ৰেগোপানৰ প্ৰজনন কৰা হৈছে। ৰঙা পাণ্ডা, হিমালয়ৰ চেলেমেণ্ডাৰ, তিব্বতী পহু, তুষাৰ নাহৰফুটুকী আদি সংৰক্ষণ প্ৰজনন কাৰ্যসূচীৰ বাবে চিৰিয়াখানাখন অতি বিখ্যাত। ये देखो जंगल का राजा। এইকেইটা খাপটি বহি আছে। পৰিয়ালে ধুনীয়াকৈ বহি আছে। কিটা আমি যাব ৰবা। ভাৰতৰ এক সংগঠিত খেল হিচাপে পৰ্বতাৰোহণক উৎসাহিত কৰাৰ উদ্দেশ্যে 1954 চনৰ 4 নৱেম্বৰত ভাৰতৰ দাৰ্জিলিঙত হিমালয়ান পৰ্বতাৰোহণ প্ৰতিষ্ঠান HMI দাৰ্জিলিং প্ৰতিষ্ঠা কৰা হয়। 1953 চনত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে মাউণ্ট এভাৰেষ্টৰ প্ৰথম আৰোহণে অঞ্চলটোৰ লোকসকলৰ বাবে পৰ্বতাৰোহণক এক সুসন্মানিত প্ৰচেষ্টা হিচাপে প্ৰতিষ্ঠা কৰাৰ তীব্ৰ আগ্ৰহৰ সৃষ্টি কৰিছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা প্ৰেৰণাৰে দাৰ্জিলিঙত HMI ভাৰতীয় পৰ্বতাৰোহণৰ পথ প্ৰদৰ্শক নৰেন্দ্ৰ ধৰ জয়ল এই প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে। টেনজিং নৰ্গে আছিল HMIৰ প্ৰথমজন ক্ষেত্ৰ প্ৰশিক্ষণৰ পৰিচালক। ইয়াৰ পিছত কলিকতাৰ ওচৰৰ বংগ অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপনা কৰা স্থপতিবিদ জোচেফ এলেন ষ্টেইনে এই প্ৰতিষ্ঠানটোৰ বাবে নিৰ্মাণ কৰা অট্টালিকাসমূহৰ ডিজাইন কৰিছিল। ভাৰতৰ কেৰিয়াৰৰ প্ৰথমটো অট্টালিকা আছিল যিটো 1.5 শতিকা ধৰি চলিছিল। HMIয়ে নিয়মিতভাৱে এডভেঞ্চাৰ, বেচিক আৰু এডভান্স মাউণ্টেইনিং পাঠ্যক্ৰম পৰিচালনা কৰে। 1954 চনত দাৰ্জিলিঙত হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটৰ প্ৰথম ক্ষেত্ৰ প্ৰশিক্ষণৰ সঞ্চালক হিচাপে পৰিগণিত হয় টেনজিং নৰ্গে। উমা কি চাউণ্ড দিছে অ'। ফটো উঠাব নে উঠি আহিছে ওপৰত। চিৰিয়াখানাৰ পৰা ওলাই আহিলোঁ আৰু অনুভৱ কৰিছিলোঁ একাপ গৰম চাহৰ। যিহেতু দাৰ্জিলিঙৰ চাহ অতি বিখ্যাত, সেয়ে আমি ভাবিলোঁ একাপ চাহকে খাই লোৱা যাওক। দাৰ্জিলিঙত আহিলোঁ আৰু টি গাৰ্ডেনলৈ নাযাম, এয়া জানো সম্ভৱ? হ'বই নোৱাৰে। গতিকে কোনো সময় নষ্ট নকৰি তাৰে লগতে থকা টি গাৰ্ডেনলৈ আহিলোঁ আৰু চাওকচোন কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া লাগিছে।
আৰু দুয়োজনে পিন্ধি ল'লোঁ ট্ৰেডিশ্যনেল ড্ৰেছ আৰু লগতে অলপ ফটো আৰু ৰিলছ সকলো বনাই ল'লোঁ আৰু এয়া চাওক আমাৰ মহাৰাজ বেলেগৰ লগত ফটো উঠাত ব্যস্ত সকলো সি যেন হিৰ' চাগে কলেজৰ ষ্টুডেণ্ট আছিলে বহুত কেইজনী আছিলে ল'ৰা ছোৱালী সকলোৱে তাৰ লগত এখন ফটো উঠি লৈছে আৰু সুবিধা বুজি ময়ো এনেকৈ এই সময়খিনি এই স্মৃতিবোৰ সাঁচি ৰাখিবলৈ চেষ্টা আগৰটোত যাবা হা কৰিছোঁ ইয়াৰ আগৰটোত মাজৰটোত যোৱা এইফালে চোৱা আৰু প্ৰতিদেৱে দি আছে ডাইৰেকশ্যন কেনেকৈ কি কৰিব লাগে মানে ৰিলছ বনাবৰ কাৰণে কিবা কিবি কৈ কেনে ভিডিঅ' কৰি আছে ফটো উঠাই আছে কি যে কৰি আছে লাহে কৰি নিচিঙিবা সঁচা কৰি উঠিবা হা আৰু এনেকৈ ৰিল বুল বনালোঁ আৰু এতিয়া উঠিম ফটো আৰু এয়া দিছোঁ মই প'ষ্ট